চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও সুখবৰ আহিছে, কেইবাখনো গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল যে পুৰুষ মহিলা উভয় কৰ্মচাৰীকে 2 বছৰৰ বাবে CCL প্ৰদান কৰা হ'ব আৰু ইয়াৰ গেজেট নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু 7 এপ্ৰিল তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত পুৰুষ মহিলা উভয় কৰ্মচাৰীয়ে এই CCLৰ সুবিধা ল'ব পাৰিব, CCL লাভ কৰিব আৰু সৰ্বাধিক 730 দিনলৈকে এই CCLৰ বাবে আবেদন কৰিব পাৰিব, য'ত প্ৰথম এবছৰ 100% দৰমহা উঠাব পাৰিব, দৰমহা লাভ কৰিব আৰু দ্বিতীয় বছৰ 80% দৰমহা প্ৰদান কৰা হ'ব। আৰু কোনসকল কৰ্মচাৰীয়ে CCL লাভ কৰিব উল্লেখ কৰিছে, মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত নাবালক সন্তান যিসকলৰ আছে, নাবালক বা অক্ষম সন্তান থকা বিবাহিত বা অবিবাহিত বা বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলা চৰকাৰী কৰ্মচাৰী, লগতে পুৰুষৰ ক্ষেত্ৰত নাবালক সন্তান বা অক্ষম সন্তান থকা বিবাহ বিচ্ছেদ হোৱা পুৰুষ চৰকাৰী কৰ্মচাৰী, লগতে যিসকলৰ প্ৰতিবন্ধী শিশু আছে তেওঁলোকৰ ক্ষেত্ৰতো এই ছুটি প্ৰযোজ্য হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পোষণ পষেক পালন কৰা হ'ব 8 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈকে আৰু ইয়াৰ বাবে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষাৰ লগতে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট নোডেল অফিচাৰসকললৈ সকলো ডিষ্ট্ৰিক্টৰ এই পত্ৰখন প্ৰেৰণ কৰা হৈছে যে 8 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈকে পোষণ পষেক পালন কৰা হ'ব, য'ত বিভিন্ন কাৰ্যসূচী লোৱা হ'ব আৰু ইয়াৰ ৰূপৰেখা সন্দৰ্ভত এই নটিফিকেশ্যনখন প্ৰকাশ কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এক বৃহৎ সুখবৰ। কৰ্মচাৰীলৈ বৃহৎ সকাহ। এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলক অতিৰিক্ত 42 দিনৰ ছুটি মঞ্জুৰ কৰিছে আৰু নিউ ৰিভাইজ লিভ পলিচিৰ অধীনত এই 42 দিনৰ নতুন ছুটিৰ অনুমোদন দিয়া হৈছে, য'ত মেণ্টেল ৱেলনেছ লিভ হিচাপে 10 দিন, ফেমিলি কেয়াৰ লিভ হিচাপে 8 দিন আৰু লিভ আফটাৰ ডেথ অফ এন ইমিডিয়েট ফেমিলি মেম্বাৰৰ ক্ষেত্ৰত 5 দিন, লগতে হেল্থ চেক লিভ হিচাপে 6 দিন, ৱেলনেছ ৰিট্ৰিট লিভ হিচাপে 5 দিন, চাইল্ড একাডেমিক লিভ 4 দিন, ভলণ্টিয়াৰ ছাৰ্ভিচ লিভ 2 দিন আৰু ইমাৰ্জেঞ্চি পাৰ্চনেল লিভ হিচাপে 2 দিন লিভ প্ৰদান কৰিছে। আৰু এই অতিৰিক্ত বিশেষ ছুটিসমূহ চলি থকা ELCLৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলাব। অতিৰিক্তভাৱে এইসমূহ ছুটি দিয়া হৈছে। আৰু এই আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।